মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে গণিতৰ এটি ইম্পৰ্টেণ্ট টপিক নাম্বাৰ এণ্ড নিউমাৰিক চিষ্টেমৰ এচেণ্ডিং ডিচেণ্ডিং ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। আশা কৰোঁ তোমালোক ভালে আছা। এতিয়া চোৱা, ভিডিঅ'টো আৰম্ভণিতে ঊৰ্ধ্বক্ৰম মানে কি হয় জানি লোৱা। ঊৰ্ধ্বক্ৰম মানে হ'ল যদিহে তোমালোকক এখন নাম্বাৰৰ তালিকা দিয়া থাকে বা এখন তোমালোকক সংখ্যাৰ তালিকা এখন দিয়া থাকে, তেতিয়া কি কৰিবা, তাক যিটো সৰুৰ পৰা ডাঙৰলৈকে সংখ্যা দিয়া থাকিব সেইটো হ'লে হ'ব ঊৰ্ধ্বক্ৰম। ঊৰ্ধ্বক্ৰমত সজাব দিলে তোমালোকে কি কৰিবা, সেই তালিকাখনৰ পৰা নাম্বাৰ বিলাক সৰুৰ পৰা ডাঙৰলৈকে লিখিবা। আৰু যদি অধক্ৰম কৰিব দিয়ে তেতিয়া কি কৰিবা, ডাঙৰৰ পৰা সৰুলৈকে লিখি যাবা, তেতিয়া সেইটো কি হ'ব, অধক্ৰম। সদ্যহতে তোমালোকে জানি লোৱা যে ঊৰ্ধ্বক্ৰম হৈছে সৰুৰ পৰা ডাঙৰলৈকে আৰু অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈকে। বুজি পাইছা? মনত থাকিব নহয়, এইটো মনত ৰাখিবা, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈকে আৰু অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈকে। এইটো মনত ৰাখিবা, এই দুইটা কথা মনত ৰাখিবা, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা কি দিয়া আছে, এৰেঞ্জ দি নাম্বাৰছ ইন এচেণ্ডিং অৰ্ডাৰ, হুইচ অপশ্যন ইজ কাৰেক্ট। কি কৈছে আমাক, ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনত কোনটো এচেণ্ডিং অৰ্ডাৰত আছে সুধিছে, কোনটো ঊৰ্ধ্বমুখী ক্ৰমত আছে সুধিছে। 4টা অপশ্যন দিয়া আছে, 4টা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হৈ উলিয়াব লাগে, কোনটো এচেণ্ডিং অৰ্ডাৰত আছে মানে ঊৰ্ধ্বক্ৰমত আছে সুধিছে। অপশ্যন 8 দিছে 210, তাৰপিছত অপশ্যন 8 কি দিয়া আছে, 210, 201, 120 আৰু 102। এচেণ্ডিং অৰ্ডাৰ অৰ্থাৎ ঊৰ্ধ্বমুখী মানে কি হ'ব, সৰুৰ পৰা ডাঙৰলৈকে হ'ব। কিন্তু ইয়াত কি আছে, ডাঙৰ আছে তাৰপিছত সৰু আছে, ডাঙৰৰ পৰা সৰুলৈকে আছে, গতিকে ই হ'ব জানো? ই নহয়। অপশ্যন বিত চোৱা কি দিয়া আছে, 102, 120, 201, 210 দিয়া আছে। অৰ্থাৎ অপশ্যন বিত কি দিয়া আছে, আমাক এচেণ্ডিং অৰ্ডাৰত আছে। কাৰণ চোৱা, 102তকৈ কি হয়, চোৱা 102তকৈ 120টো ডাঙৰ হয়, 120তকৈ 201টো ডাঙৰ হয়, 201তকৈ 210টো কি হয়, ডাঙৰ হয়। ইয়াত কি হয়, সৰুৰ পৰা কি লৈকে আছে, ডাঙৰলৈকে আছে। আৰু সৰুৰ পৰা ডাঙৰলৈকে থাকিলে ইয়াক আমি কি বুলি কওঁ, ঊৰ্ধ্বমুখী ক্ৰমত থকা বুলি কওঁ, এচেণ্ডিং অৰ্ডাৰত থকা বুলি কওঁ। যদিহে সৰুৰ পৰা ডাঙৰলৈকে নাম্বাৰটো থাকে, চিৰিয়েলি সৰুৰ পৰা যদি ডাঙৰলৈকে থাকে, তেতিয়া তাক কি বুলি কয়, ঊৰ্ধ্বমুখী বুলি কয়, আৰু বা এচেণ্ডিং অৰ্ডাৰ বুলি কয়। তোমালোকে এইটো মনত ৰাখিবা, এচেণ্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বমুখী ক্ৰম মানে কি হয়, সৰুৰ পৰা ডাঙৰলৈকে। ইয়াতে লিখা আছে সৰুৰ পৰা ডাঙৰলৈকে, এইটো লিখি লোৱা তোমালোকে, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। অপশ্যন বিত কি দিয়া আছে, আমাক সৰুৰ পৰা ডাঙৰলৈকে সংখ্যা দিয়া আছে। গতিকে এই কুৱেশ্যনটোক আমাক সুধিছিলে যে কোনটো অপশ্যনত ঊৰ্ধ্বমুখী ক্ৰম আছে, কোনটো অপশ্যনত আমাৰ এচেণ্ডিং অৰ্ডাৰ আছে সুধিছিলে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অপশ্যন বিত যিকেইটা নাম্বাৰ দিয়া আছে, সেই নাম্বাৰ কেইটা কিহত আছে, এচেণ্ডিং অৰ্ডাৰত আছে বা ঊৰ্ধ্বক্ৰমত আছে। এতিয়া চোৱা নেক্সট কুৱেশ্যন, বুজি পাইছা নহয়? ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা, এৰেঞ্জ দি নাম্বাৰছ ইন ডিচেণ্ডিং অৰ্ডাৰ, হুইচ অপশ্যন ইজ কাৰেক্ট। সংখ্যাবোৰক কি কৰা আছে, অধক্ৰমত আছে সুধিছে। অধক্ৰম মানে কি হয়, ডাঙৰৰ পৰা সৰুলৈ। অধক্ৰম মানে কি, ডাঙৰৰ পৰা সৰুলৈ। ইয়াৰে কোনটো অপশ্যনত আছে চোৱা, মানে ইয়াত আগৰ কুৱেশ্যনটোৰ দৰে ইয়াতে কি দিয়া আছে, আমাৰ আগৰ কুৱেশ্যনটোত দিয়া আছিলে ঊৰ্ধ্বমুখী বা ঊৰ্ধ্বক্ৰম, ইয়াতে দিয়া আছে অধক্ৰম বা ডিচেণ্ডিং অৰ্ডাৰ। ইয়াৰে কোনটো অপশ্যন ডিচেণ্ডিং অৰ্ডাৰত আছে সুধিছে, অধক্ৰমত আছে সুধিছে। অধক্ৰম মানে কি হয়, ডাঙৰৰ পৰা সৰুলৈকে। তোমালোকে মনত ৰাখিবা, যেতিয়া এটা আমাক এখন নাম্বাৰত তালিকা দিয়া থাকিব আৰু এই তালিকাখনত যদি ডাঙৰৰ পৰা সৰুলৈকে লিখা আছে, তেতিয়া সেইটো কি হ'ব, অধক্ৰম হ'ব, ডিচেণ্ডিং অৰ্ডাৰ।
যেতিয়া তোমালোকৰ পৰীক্ষাত ডিসেন্ডিং অৰ্ডাৰ লিখিব দিব তেতিয়া কি কৰিবা ডাঙৰৰ পৰা সৰুলৈকে লিখি যাবা ইয়াতে সুধিছে ইয়াৰে কোনটো অপচন ডিসেন্ডিং অৰ্ডাৰত আছে সুধিছে অৰ্ধমুখী বা অধক্ৰমত আছে সুধিছে ইয়াৰে কোনটো আছে ডাঙৰৰ পৰা সৰুলৈকে চোৱা অপচন দিছে কিমান 786 768 678 687 786 কৈ 768 টো সৰু হয় 768 কৈ আকৌ 678 টো সৰু হয় 678 কৈ আকৌ 687 টো কি হ'ব ডাঙৰ হয় গতিকে এইটো কিহত নাই ডিসেন্ডিং অৰ্ডাৰত নাই অপচন বি চোৱা কি দিয়া আছে 768 হেতু তাতকৈ 786 টো কি হয় ডাঙৰ হয় গতিকে এইটো কিহত নাই ডিসেন্ডিং অৰ্ডাৰত নাই তাৰপিছত চোৱা অপচন সি 786 তাতকৈ কি হয় 768 টো সৰু হয় 768 কৈ 687 টো সৰু হয় 687 কৈ 678 টো কি হয় সৰু হয় এইটো কিহত আছে ডিসেন্ডিং অৰ্ডাৰত আছে অপচন সি টো কিহত আছে ডিসেন্ডিং অৰ্ডাৰত আছে অধক্ৰমত আছে চোৱা 786 এইটো 768 তে কি হয় ডাঙৰ হয় তাৰ পিছত চোৱা 687 কৈ 768 টো ডাঙৰ তাৰ পিছত চোৱা 687 কৈ 687 কৈ 678 টো কি হয় সৰু হয় গতিকে ইয়াতে কি হল ডাঙৰৰ পৰা সৰুলৈকে আছে গতিকে এইটো কিহত আছে ডিসেন্ডিং অৰ্ডাৰত আছে বা অধক্ৰমত আছে গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ তোমালোকে এইটো মনত ৰাখিবা অধক্ৰম মানে কি হয় ডাঙৰৰ পৰা সৰুলৈকে এবাৰ চোৱা নেক্সট কোৱেশ্যন ইয়াৰ পিছৰ কোৱেশ্যনটো কি দিয়া আছে which is the smallest four digit number আমাক চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যা কোনটো সুধিছে আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যা কোনটো হয় আমি উলিয়াব লাগে কোনটো হ'ব আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যা কোনটো হয় অপচন এ দিয়া আছে 1000 অপচন বি দিয়া আছে 999 অপচন সি দিয়া আছে 1001 অপচন ডি দিয়া আছে 1010 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চাৰি অংকৰ সংখ্যা মানে কি হয় সংখ্যাটোত আমাৰ কিমানটা থাকিব লাগিব 4 ডিজিট থাকিব লাগিব চাৰিটা অংক থাকিব লাগিব চাৰিটা কি থাকিব লাগিব অংক থাকিব লাগিব আৰু আটাইতকৈ কি হ'ব লাগিব চাৰি অংকৰ সংখ্যা আটাইতকৈ সৰুটো হ'ব লাগিব ইয়াতে চাৰিটা অংক আছে 1000ত আৰু তাৰপিছত কি আছে 1001 আছে আৰু 1010 আছে 1000 কৈ 1001 টো ডাঙৰ হয় আৰু 1000 কৈ 1010 টো কি হয় ডাঙৰ হয় গতিকে আটাইতকৈ সৰু কোনটো হ'ব 1000 টো আটাইতকৈ সৰু হয় গতিকে তোমালোকে এইটো মনত ৰাখিবা আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যাটো কিমান হয় 1000 টো হৈছে আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যা মনত থাকিবনে আটাইতকৈ সৰু চাৰি অংকৰ সংখ্যাটো কি হয় 1000 হয় এটো মনত ৰাখিবা গতিকে এই কোৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্যন ইয়াৰ পিছৰ কোৱেশ্যনটো কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্যনটো দিয়া আছে which is the greatest three digit number কি দিছে which is the greatest three digit number দিছে আটাইতকৈ ডাঙৰ তিনি অংকৰ সংখ্যা কোনটো সুধিছে তিনি অংকৰ সংখ্যা মানে কি হ'ব সংখ্যাটোত কিমানটা ডিজিট থাকিব কিমানটা অংক থাকিব তিনিটা অংক থাকিব তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব 1000 টো কি হয় চাৰি অংকৰ আটাইতকৈ সৰু হয় গতিকে ইয়াৰ পিছৰটো মানে ইয়াৰ আগৰটো কি হ'ব তিনি অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তিনি অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব 990 হ'ব নেকি 990 কৈ 999 টো ডাঙৰ হয় তাৰপিছত 989 টো কি হ'ব সৰু হ'ব 909 টো কি হ'ব সৰু হ'ব গতিকে ইয়াতে ডাঙৰ কোনটো আছে 999 ডাঙৰ হয় ইয়াৰ পিছত যদি আমি এক এটা যোগ কৰো তেতিয়া কি হ'ব 1000 হ'ব আৰু সেইটো কি হৈ যায়
4 অংকযুক্ত সংখ্যা হৈ যায় গতিকে 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব 999 ইয়াতে চোৱা 999 টো ডাঙৰ হয় নে নহয় আটাইতকৈ এটো মনত ৰাখিবা তোমালোকক যেতিয়া কোনোবাই সোধে আটাইতকৈ ডাঙৰ 3 অংকৰ সংখ্যাটো কি বুলি আটাইতকৈ ডাঙৰ 3 অংকৰ সংখ্যাটো হ'ল 999 999 এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ 999 এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা which number comes immediate before 1000 1000 ৰ ঠিক আগৰ সংখ্যা কোনটো হৈছে যদি হে এটা সংখ্যা 1000 হয় 1000 ৰ ঠিক আগৰ সংখ্যাটো কি হয় সুধিছে অপচন এ দিছে 998 অপচন বি দিয়া আছে 1001 অপচন সি দিয়া আছে 999 অপচন ডি দিয়া আছে 990 1000 কৈ ঠিক আগৰ সংখ্যাটো আমি জানিব লাগিলে কি কৰিব লাগিব ইয়াৰ পৰা 1 এটা মাইনাস কৰিব লাগিব আৰু ইয়াৰ পিছৰ সংখ্যাটো জানিব লাগিলে কি কৰিব লাগে +1 কৰি দিব লাগে যেতিয়া তোমালোকক এটা সংখ্যাৰ ঠিক আগৰ সংখ্যাটো উলিয়াব দিব তেতিয়া কি কৰিবা -1 কৰিবা আৰু যেতিয়া এটা সংখ্যাৰ ঠিক আগৰ সংখ্যাটো উলিয়াব দিব ঠিক পিছৰ সংখ্যাটো উলিয়াব দিব তেতিয়া +1 কৰিবা পিছৰ সংখ্যাটো হলে +1 আৰু আগৰ সংখ্যাটো হলে কি হয় -1 এতিয়া 1000 ৰ পৰা 1 টো মাইনাস কৰা কিমান হ'ব 1000 তাৰ পৰা 1 এটা মাইনাস কৰা কিমান হ'ব 0 ৰ পৰা 1 না যায় ইয়াৰ পৰা আমি 1 ধৰি লম কিমান হ'ব 10 10 ৰ পৰা 1 ধৰি ললে কিমান হ'ব 10 10 ৰ পৰা 1 গলে কিমান 9 ইয়াতে কিমান থাকিব 1 দি হাতে গৈছিলে গতিকে 9 থাকিলে ইয়াতে কিমান থাকিব 9 1000 ৰ পৰা যদি আমি 1 টো মাইনাস কৰে आंसर কিমান হয় 999 999 999 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ বুজি পাইছা না তোমালোকে যদি ভিডিওটো চাই বুজি পাইছা তেন্তে লাইক কৰি দিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শেয়াৰ কৰি দিবা লগতে তোমালোকে কমেন্ট সেকশনত গৈ ভিডিওটো যদি বুজি পাইছা কমেন্ট কৰি জনাবা এতিয়া চোৱা এই কোৱেশ্চনটো কি দিয়া আছে Education of the which number is greater than 5678 5678 কৈ ডাঙৰ সংখ্যা কোনটো হৈছে অপচন এ দিছে 5667 অপচন বি দিয়া আছে 5687 অপচন সি দিয়া আছে 5578 আর অপশন দিতে আছে 5668 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব আমাক কি সুধিছে 5678 5678 কৈ ডাঙৰ সংখ্যা কোনটো সুধিছে ইয়াতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব ইয়াতে চোৱা 5667 এটো ডাঙৰ হ'ব নেকি নহয় এটো সৰু হ'ব তাৰপিছত চোৱা নেক্সটটো কি দিয়া আছে 5687 এটো কি হ'ব ডাঙৰ হ'ব কোনটো ডাঙৰ হ'ব 5687 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ 5678 কৈ ডাঙৰ সংখ্যা কোনটো হ'ব ইয়াৰে অপচন বি থকা সংখ্যাটো হৈছে 5678 কৈ ডাঙৰ কিয় এটো কিমান আছে 5687 আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱাচোন which is the smallest among the following তলৰ কোনটো কি হয় কোনটো সংখ্যা আটাইতকৈ সৰু হয় সুধিছে অপচন এ দিয়া আছে 7102 অপচন বি দিয়া আছে 7012 অপচন সি দিয়া আছে 7120 অপশন ডি দিয়া আছে 7201 ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব চোৱা ইয়াতে কি হৈছে which is the smallest among the following তলৰ কোনটো সংখ্যা আটাইতকৈ সৰু সুধিছে অপশন এ কিমান দিয়া আছে 7102
তাৰপিছত চোৱা অপশ্যন বিত কিমান দিয়া আছে 7012, অপশ্যন চিত দিয়া আছে 7120, অপশ্যন ডিত দিয়া আছে 7201। ইয়াৰ আটাইতকৈ কোনটো সৰু হ'ব? আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে, কোনটো সৰু হ'ব চোৱা 7102 তাতকৈ 7012 কি হয় সৰু হয়। তাৰপিছত চোৱা কি দিয়া আছে 7120 দিয়া আছে, এইটো কি হ'ব ডাঙৰ হ'ব। তাৰপিছত চোৱা 7201 দিয়া আছে, এইটো কি হয় ডাঙৰ হয়। গতিকে আটাইতকৈ সৰু কোনটো হ'ব? এইটো হ'ব 7012 হ'ব আটাইতকৈ সৰু। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। 7012 কি হ'ব আটাইতকৈ সৰু সংখ্যা। এতিয়া চোৱা নেক্সট কুৱেশ্যন কি আছে, arrange the number in descending order, which option is correct? কি কৈছে সংখ্যাবোৰক ডাঙৰৰ পৰা সৰুলৈ সজাওতে কোনটো অপশ্যন শুদ্ধ হয় সুধিছে। কি কৈছে সৰুৰ পৰা ডাঙৰৰ পৰা যদি আমি সৰুলৈ সজাও, ডিচেন্ডিং অৰ্ডাৰ মানে কি হয় ডাঙৰৰ পৰা সৰুলৈকে সজোৱা। যদি আমি তলত দিয়া অপশ্যন কেইটা ডাঙৰৰ যদি আমি এটা তালিকা যদি আমি ডাঙৰৰ পৰা সৰুলৈকে সজাও, তেতিয়া তলৰ কোনটো অপশ্যন শুদ্ধ হয় সুধিছে। কোনটো অপশ্যন শুদ্ধ হ'ব চোৱা অপশ্যন এত কি দিয়া আছে 950, 950, 905, 590 আৰু কিমান দিয়া আছে 509 দিয়া আছে। অপশ্যন বিত চোৱা কি দিয়া আছে 905, 950, 590, 509। অপশ্যন চিত দিয়া আছে 950, 590, 905 আৰু 509। অপশ্যন ডিত কিমান দিয়া আছে 509, 590, 905, 950। এতিয়া চোৱা ইয়াৰে কোনটো অপশ্যনত ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে। চোৱা ইয়াৰে যিটো অপশ্যনতে ডাঙৰৰ পৰা সৰুলৈকে সজোৱা আছে সেইটো অপশ্যনে হ'ব এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ। এতিয়া চোৱা প্ৰথমটোত কি দিয়া আছে 950, 950তকৈ 905 কি হয় সৰু হয়। 905ৰ পৰা 905ৰ পিছতটো কি আছে 590 আছে, সেইটো 905তকৈ সৰু হয়। 590ৰ পিছতটো কি আছে 509 আছে, এইটো 590তকৈ কি হয় সৰু হয়। গতিকে অপশ্যন এত কি হৈ আছে ডিচেন্ডিং অৰ্ডাৰত আমাক নাম্বাৰ সমূহ দিয়া আছে, আমাক সংখ্যাবিলাক কিহত দিয়া আছে ডাঙৰৰ পৰা সৰুলৈকে দিয়া আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কি হয় অপশ্যন এত কি কৰা আছে আমাক নাম্বাৰ বিলাক সংখ্যাবিলাক কি কৰা আছে ডাঙৰৰ পৰা সৰুলৈকে দিয়া আছে। এবাৰ চোৱা নেক্সট কুৱেশ্যন, এই পিছৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা arrange the following numbers in ascending order, which option is correct? যদিহে আমাক দিয়া থকা অপশ্যন বিলাকত সৰুৰ পৰা ডাঙৰলৈকে সজোৱা সংখ্যা দিয়া আছে, ইয়াৰ কোনটো অপশ্যনত সৰুৰ পৰা ডাঙৰলৈকে দিয়া আছে সুধিছে। তলৰ সংখ্যাবোৰক সৰুৰ পৰা ডাঙৰলৈকে সজাওতে কোনটো শুদ্ধ হয় সুধিছে। অপশ্যন চাৰিটা দিয়া আছে, এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যনত আমাৰ এচেন্ডিং অৰ্ডাৰ মানি চলিছে সুধিছে। সংখ্যাবিলাকে সৰুৰ পৰা ডাঙৰলৈকে কোনটো অপশ্যনত আছে সুধিছে। কোনটো অপশ্যনত সংখ্যাসমূহ সৰুৰ পৰা ডাঙৰলৈকে আছে সেইটো সুধিছে। এতিয়া চোৱা অপশ্যন এত কি দিয়া আছে 345, 354, 435, 453। ইয়াতে চোৱা 345তকৈ 354টো কি হয় ডাঙৰ হয়, 354তকৈ 435টো ডাঙৰ হয়, 435তকৈ 553টো ডাঙৰ হয়। অৰ্থাৎ ইয়াত কি হৈছে সৰুৰ পৰা ডাঙৰলৈকে আছে। এই অপশ্যনত যিকেইটা আমাক নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা কিহত আছে এচেন্ডিং অৰ্ডাৰত আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কি হৈছে অপশ্যনত যিকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা কিহত আছে এচেন্ডিং অৰ্ডাৰত আছে। তোমালোকে বুজি পাইছা নহয় এচেন্ডিং অৰ্ডাৰ আৰু ডিচেন্ডিং অৰ্ডাৰ মানে কেনেকুৱা হয়। এচেন্ডিং অৰ্ডাৰত কি হয় সৰুৰ পৰা ডাঙৰলৈকে থাকে, আৰু ডিচেন্ডিং অৰ্ডাৰত কি হয় ডাঙৰৰ পৰা সৰুলৈকে থাকে।
এসেন্ডিং মানে কি হৈছে ঊৰ্ধ্বক্ৰম আৰু ডিসেন্ডিং মানে কি হৈছে অধক্ৰম আমাক ইয়াতে কি কৰিব দিছে এসেন্ডিংত লিখিব দিছে গতিকে আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিছো গতিকে ইকুৱেশনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ অপচন এ থকা নাম্বাৰসমূহ কিহত আছে এসেন্ডিং অৰ্ডাৰত আছে এতিয়া চোৱা নেক্সট কুৱেশন কি দিয়া আছে ইয়াৰ পিছৰ কুৱেশনটো হৈছে arrange the following numbers in descending order which option is correct so ইয়াৰে কোনটো অপচন কাৰেক্ট হয় সুধিছে ইয়াৰে কোনটো অপচনত ডিসেন্ডিং অৰ্ডাৰত আছে মানে অধক্ৰমত আছে সুধিছে কোনটো অপচন অধক্ৰমত সজোৱা আছে সুধিছে অধক্ৰম মানে কি হ'ব ডাঙৰৰ পৰা সৰুলৈকে এতিয়া চোৱা অপচনত কিমান আছে 8876 তাৰপিছত কি আছে 8786 এটো ইয়াত সৰু হয় তাৰপিছত কি আছে 8678 এটো সৰু হয় তাৰপিছত কি আছে 8667 অপচন এ যেকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা কি হতে আছে ডিসেন্ডিং অৰ্ডাৰত আছে অৰ্থাৎ ডাঙৰৰ পৰা কি হলৈকে আছে সৰুলৈকে আছে গতিকে এই কুৱেশনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ কাৰণ অপচন এ যেকেইটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ কেইটা ডাঙৰৰ পৰা সৰুলৈকে আছে অৰ্থাৎ কিহত আছে ডিসেন্ডিং অৰ্ডাৰত আছে গতিকে আমাক কি সুধিছিলে ইয়াৰে কোনটো অপচন ডিসেন্ডিং অৰ্ডাৰত আছে সুধিছিলে ইয়াৰে অপচন এইটো হৈছে ডিসেন্ডিং অৰ্ডাৰ অপচন এ থকা নাম্বাৰসমূহ কি হৈছে ডিসেন্ডিং অৰ্ডাৰত আছে বুজি পাইছা যদিহে তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শেয়াৰ কৰি দিবা ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকৰ প্লে ষ্টৰৰ পৰা আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা